ছাত্ৰীসকল আজি আমি শিকিম বিজ্ঞানৰ ইলেক্ট্ৰন বিন্দু গঠন যেটো চেপ্টাৰ কাৰ্বন আৰু তাৰ যৌগ চেপ্টাৰ নম্বৰ 4 চেপ্টাৰ যেটো অধ্যায় তোমালোকৰ চেপ্টাৰ কিমান আছিল চেপ্টাৰ 4 যেটো অধ্যায় তাৰে কাৰ্বন আৰু তাৰ যৌগ চেপ্টাৰটোৰ ইলেক্ট্ৰন আৰু বিন্দু গঠন পৰীক্ষাত আহে আৰু ইয়াৰে যেটো তোমালোকৰ ইথেনৰটো এই যেটো ইথেন এটো 2016 আহিছিলে 2016 চনত আহিছিলে এটো ইথেনৰ বাকিবিলাক কাৰ্বন ডাই অক্সাইড আৰু H2S হাইড্ৰোজেন সালফাইড আৰু মিথেন ইয়াৰ পিছত আৰু আমি বেলেগৰ উলিয়াম বেলেগ যৌগবিলাকৰ অধ্যায়তে এইকেইটা আমি শিকিম কেনেদৰে ইলেক্ট্ৰন বিন্দু গঠন কৰা হয় প্ৰথমতে মই সহজৰ পৰা যাম মিথেনৰ উলিয়াম তাৰ পিছত ইথেনৰ উলিয়াম তাৰ পিছত কাৰ্বন ডাই অক্সাইড তাৰপিছত H2S তাৰপিছত আমি বেলেগ যৌগবিলাকৰ কৰিবলৈ চেষ্টা কৰিম তো প্ৰথমতে আমি শিকিছো এটা মিথেনৰ কেনেদৰে উলিওৱা হয় মিথেনৰ কৰিবলৈ যাওঁতে আমি কি জানিব লাগিব এটো মুছিলৈছো মই মিথেনৰ কৰিবলৈ যাওঁতে তোমালোকে জানিব লাগিব ইয়াৰ সংকেতটো ইয়াৰ মিথেনৰ সংকেত কি CH4 মানে কাৰ্বন এটো এটা হাইড্ৰকাৰ্বন হয় মিথেনৰ সংকেত CH4 এইটো সংকেতটো জানিব লাগিব আৰু নামটো ইয়াৰে কাৰ্বন কেটা আছে এটা আছে হাইড্ৰোজেন চাৰিটা আছে তো এইটো কৰিবলৈ যাওঁতে তোমালোকে কি মৌল আছে ইয়াতে কাৰ্বন আৰু হাইড্ৰোজেন কাৰ্বনৰ তোমালোকে জানিব লাগিব ইলেক্ট্ৰনৰ বিন্যাসটো জানিব লাগিব কাৰ্বনৰ আৰু হাইড্ৰোজেনৰ ইলেক্ট্ৰনৰ বিন্যাস ইয়াতে কি জানিব লাগিব কাৰ্বন যেটো মৌল আছে কাৰ্বনৰ কি জানিব লাগিব তোমালোকে পাৰমাণবিক সংখ্যা কিমান কাৰ্বনৰ পাৰমাণবিক সংখ্যা কিমান হ'ব কাৰ্বনৰ পাৰমাণবিক সংখ্যা কিমান 6 আৰু ইয়াৰে কি জানিব লাগিব তাৰ পিছত কি জানিব লাগিব এখন মই তালিকা এটা কাৰণ কিয় 6 হল কাৰণ 6 মানে কাৰ্বন 6 নম্বৰত আছে হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন 6 নম্বৰত আছে কাৰণে কাৰ্বনৰ পাৰমাণবিক সংখ্যা 6 মানে কাৰ্বনৰ 6টা ইলেক্ট্ৰন আছে ঠিক সেইদৰে হাইড্ৰোজেনত আমি জানো কাৰ্বনৰ ইলেক্ট্ৰনৰ বিন্যাস কিমান কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাসটো জানিব লাগিব এটো ইম্পৰ্টেন্ট বস্তু ইলেক্ট্ৰনীয় বিন্যাস এটো সকলোতে জানিব লাগিব কাৰ্বনৰ ইলেক্ট্ৰনৰ বিন্যাস কি হ'ব 2 4 এনেদৰে ভগাই এটো ক্লাস 9 ত তোমালোকে পাইছাই কাৰ্বনৰ ইলেক্ট্ৰন বিলাক এনেদৰে সকলো মৌলৰ ইলেক্ট্ৰন বিলাক এনেদৰে ভগাইলে 2 4 2 4 6 এটো কিন্তু দশমিক নহয় এটো 2 4 6 হেতু এনেকে মিলাই ঠিক হেতু এবাৰ কার জানিব লাগিব এইবাৰ হাইড্ৰোজেনৰ জানিব লাগিব হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা আমি জানো হাইড্ৰোজেন প্ৰথমতে আছে 1 হ'ব 1 হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন থাকে গতি এতিয়া আমি ইলেক্ট্ৰন বিন্দু গঠনটো আঁকিম সো আমি ইলেক্ট্ৰনৰ বিন্যাসটো জানিলো কাৰ্বনৰ জানিলো আৰু হাইড্ৰোজেনৰ ইলেক্ট্ৰন বিন্যাস আমি জানিলো কেনে কৰিম এটা কাৰ্বন কেটা আছে আমাৰ এটা আছে ওকে কাৰ্বন কেটা আছে আমাৰ এটা আছে আৰু হাইড্ৰোজেন চাৰিটা আমি ভগাই দিম এইফালে এটা দিলো আৰু এইফালে এটা দিলো আৰু ওপৰত এটা দিলো আৰু তলৰ ফালে এটা দিলো গৰি প্ৰতিটো হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন থাকে মই ক্ৰস চিন দি দিলো এনেকে দিলো এইটো হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন এইটো আৰু এই হাইড্ৰোজেনটোৰ এটা ইলেক্ট্ৰন এটো যাক মই পূৰণ চিন দি নিৰ্দেশ কৰিছো বা ক্ৰস ষ্টাৰ চিন দি নিৰ্দেশ কৰিছো নেক্সট ইটো হাইড্ৰোজেনৰ এটা ইলেক্ট্ৰন আৰু এই হাইড্ৰোজেনটোৰ এটা ইলেক্ট্ৰন এতিয়া হল কাৰ্বনৰ যেটো মানে বহিৰ্তম বাহিৰ খলত কেটা ইলেক্ট্ৰন আছে 4টা কাৰ্বনটো বহিৰ্তম খলত যেটা ইলেক্ট্ৰন থাকে যিকোনো মৌলৰে আমি কি ল'ব লাগিব এই যেটো বাহিৰত থকা ইলেক্ট্ৰনটো ল'ব লাগে বাহিৰত কেটা ইলেক্ট্ৰন আছে 4টা সো আমি এটা 4টা আঁকিম এটা দুটা তিনটা 4টা ইয়ালৈকে বুজি পাইছা তোমালোকে সো এনেদৰে ইলেক্ট্ৰন বিন্দু গঠন কৰা হয় ইয়াতে গঠন কৰিলে নহব ইয়াতে কেটা হ'ব লাগিব কাৰ্বনে 8টা ইলেক্ট্ৰন মানে অক্টেট পূৰ্ণ কৰিব লাগিব আমি 9 ত পাইছো অষ্টক নিয়ম মানি চলিব লাগিব 8টা ইলেক্ট্ৰন আছে না আমি চাম এটা 2 4 6 8 মানে কাৰ্বনে কি কৰিছে 4টা কাৰ্বনে কি মিথেন যেটো মানে যৌগ আছে মিথেন যেটো যৌগ হাইড্ৰকাৰ্বন মিথেনে কাৰ্বনে কি কৰিছে 4টা
হাইড্ৰজেনৰ পৰা ইলেক্ট্ৰনবিলাক কি কৈছে ভাগ বতৰা কৰিছে মানে 4টা হাইড্ৰজেনৰ পৰা 4টা ইলেক্ট্ৰন লৈ কেনে নিজৰ যে 4টা ইলেক্ট্ৰন আছিল বহিংখনত লৈ কেনে অষ্টক নিয়ম পালন কৰিছে মানে 8টা বনাইছে 8টা বনাবই লাগিব যদি 8টা নহয় তেতিয়াহ'লে ৰং আনসাৰ গতিকে এইটো হ'ল ইলেক্ট্ৰনৰ বিন্যাস আৰু কি কৰে পৰীক্ষাত এইটো আহে এনেদৰে এইটো আঁকি দিলে ৰাইট এনসাৰ হ'ব এইটো হ'ল ইলেক্ট্ৰনৰ বিন্যাস কাৰ মিথেনৰ আৰু কেতিয়াবা আহে কি মিথেনৰ মিথেন যৌগটোৰ গঠন সংকেত লিখা গঠন লিখিলে কেনেকুৱা হ'ব এনেকুৱা লিখে বন্ধনী গঠনত যদি লিখিব দিয়ে কেনেকুৱা হ'ব বন্ধনীত কাৰ্বন থাকিলে এটা এক্সৰ আছে কাৰণে এডালাছ এনেকুৱা আৰু এজৰ থকাৰ কাৰণে এজৰ ইলেক্ট্ৰন আছে ইয়াতে এক্সৰ দুটা মিলি এক্সৰ কাৰণে এডালাছ দিব লাগিব এনেকুৱা এইটো আঁকিব এইটো হ'ল গঠন সংকেত গঠন আঁকিব কাৰ্বনৰ মিথেনৰ গঠন আঁকা বা গঠন সংকেত অংকন কৰাকে আহে এইটো আঁকিব লাগিব আৰু ইলেক্ট্ৰন বিন্দু গঠন আঁকিব লাগিলে এইটো আঁকিব লাগিব ঠিক আছে বুজি পোৱাত অসুবিধা হোৱা নাই এইটো নেক্সট আমি কি কৰিম এবাৰ ইথেন আছিলে ন ইথেনৰ সংকেতটো কি আছিলে আমাৰ ইথেনৰ সংকেতটো আছিলে তোমালোকৰ 2 নম্বৰত আছিলে আমাৰ ইথেন কি আছিলে ইথেনৰ সংকেতটো হ'ল C2H6 ইথেনৰ সংকেতটো মনত ৰাখিবা তোমালোকে C2H6 সো ইয়াতে আমি জানো কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6 গতিকে এইটো ঠিকে থাকিব এইখিনি ঠিকে থাকিব আৰু হাইড্ৰজেনৰ এইখিনি প্ৰায় একে থাকিব মাত্ৰ আমাৰ গঠন চিত্ৰটো বেলেগ হ'ব ইলেক্ট্ৰনৰ বিন্দু গঠন যিটো চিত্ৰ সো সবতে এনেকে থাকিব তো ইয়াতে এটা আমি ছবিটা দিও কাৰ্বন ইভাৰ কেটা আছে কাৰ্বন দুটা আছে এনেকে ভগাই দিলো এনেকে বনাই লৈছো কাৰ্বন দুটা আছে হাইড্ৰজেন কেটা আছে আমাৰ 6টা ভগাই দিব লাগিব এটু কেটা 3টা এই 3টা গল আৰু 3টা আৰু এফালে 3টা হৈছে এটা দুটা 3টা 4টা 5টা 6টা হাইড্ৰজেন 6টা হল ওকে এস কাৰ্বন কেটা এটা দুটা ইয়ালৈকে ক্লিয়াৰ এতিয়া আমি ইলেক্ট্ৰন বিলাক ভগাম সো ইয়াতে কি হল কাৰ্বন এটা দুটা কাৰ্বন আছে এটা ইটো কাৰ্বনৰ বহিংখলত কেটা ইলেক্ট্ৰন থাকে বহিংখলত বাহিৰৰ খলত কেটা ইলেক্ট্ৰন আছে 4টা ইয়াক 4টা ভগাই ললো এটা দুটা 3টা 4টা ওকে নেক্সট আহিলে এটুকু ভগাই ললো এটা দুটা 3টা 4টা ইয়ালৈকে ওকে আছে ঠিক আছে ইয়ালৈকে তাৰ পিছত এতিয়া আমি কি কৰিম হাইড্ৰজেনৰ কেটা ইলেক্ট্ৰন থাকে হাইড্ৰজেনৰ এটা সবতে এটা আমি ভগাই দিম এটা ওকে ইয়াতে সব এজৰ গঠন কৰিছে আৰু এইটো মিলি এজৰ মানে 8টা হৈছে না সবা 2 4 6 8 2 4 6 8 হ'ব লাগিব গতিকে ইয়াতে একবান্ধনী আছে ইয়াত সংপৃক্ত যৌগ এইবিলাক ইয়াক যদি আঁকিব লগা হয় গঠন সংখ্যা যদি আঁকিব লগা হয় কি হ'ব এনেকুৱা হ'ব এডালাছ কি দিছো এক্সৰ থাকাৰ কাৰণে মনত থাকিবা এনেকুৱা হ'ব ইথেনৰ যেটো মানে গঠন সংকেত এনেকুৱা হ'ব এতে এডালাছ কি দিছো এটো এটা প্ৰশ্ন এতে এডাল এটো বন্ধনী চিন বুলি কয় কিয় এজৰ থাকাৰ কাৰণে এজৰ ইলেক্ট্ৰন আছে কাৰণে আমি একবান্ধনী বুলি কয় সংপৃক্ত যৌগ গতিকে ইথেনটো আমাৰ সংপৃক্ত যৌগৰ উদাহৰণ সুধিলে আমি কি লিখিব লাগিব তোমালোকে ইথেন বা মিথেন ওকে ইটোৰ ইলেক্ট্ৰন বিন্দু গঠন 8টা আৰু কেতিয়াবা কি হয় কেতিয়াবা সার্কেল চিন দিয়া থাকে নহয় আমাৰ সার্কেল যেটো আমাৰ সার্কেল চিন দিয়া থাকে এনেকা এই যেটো রাউন্ড চিনটো কিয় দেই এতে এই কাৰ্বনটো এই যে এটা কাৰ্বন এই কাৰ্বনটো এই 3টা হাইড্ৰজেনৰ লগত আৰু কাৰ্বনৰ পৰা এটা লৈ কেনে অক্টেট পূৰ্ণ কৰিছে মানে 8টা ইলেক্ট্ৰন হি গঠন কৰিল 2 4 6 8 ওকে ঠিক আছে ইটোৰ কেনেকুৱা হ'ব ইটোৰ কেনেকুৱা হ'ব ইটোৰ এটুকা ওকে হৈছে 2
4 6 8 এইটো নিয়ম মানে অক্টেট নিয়মটো মানে অষ্টক নিয়মটো মানি চলে গয় মানে বন্ধনী গঠনত গতিকে এনেদৰে আমি কৰিম ইথেনৰ আৰু এই কুৱেশ্যনটো আছিলে 2016 চনত আহিবই এটা যিকোনো এটা আহিবই পৰীক্ষাত গতিকে ইলেক্ট্ৰন বিন্দু গঠন যিটো ভালদৰে বুজাত চেষ্টা কৰিবা তোমালোকে নেক্সট আৰু কিছু আৰু আহে আমাৰ ইথানিক এচিড যিটো ইথানিক